অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। নিৰ্বাচনী প্ৰচাৰ চলাব আপৰ দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লিনাৰ লগতে সৌৰভ ভাৰদ্বাজ, ৰাঘৱ চাড্ডাই। 23 মাৰ্চত ডিব্ৰুগড়ত জনসভাত অংশগ্ৰহণ কৰিব আপৰ কেন্দ্ৰীয় নেত্ৰী আতিশী মাৰ্লিনাই। আপৰ গেৰাণ্টি কাৰ্ডৰ লগতে অসমত আপৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব কেন্দ্ৰীয় নেত্ৰীগৰাকীয়ে। একেদিনাই তিনিচুকীয়াতো জনসভা সম্বোধন কৰিব আতিশী মাৰ্লিনাই। 23 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাত ডিব্ৰুগড়ৰ সৰোবৰ পৰ্টিকত এখনি সভা অনুষ্ঠিত হ'ব আৰু এই সভাত অংশগ্ৰহণ কৰিব আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী তথা আম আদমি পাৰ্টি দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী সন্মানীয়া আতিশী ডাঙৰীয়ানীয়ে। লগতে সমগ্ৰ অসমৰ কাৰণে তেখেতে কেম্পেইন লঞ্চ কৰিব আৰু যি গেৰেণ্টি কাৰ্ড আছে এই গেৰেণ্টি কাৰ্ড তেখেতে লঞ্চ কৰিব। যিসকল আমাৰ নেতা আছে দিল্লীৰ চৰকাৰৰ লগত যিখিনি নেতা আমাৰ মন্ত্ৰী আছে তেওঁলোকে ভাগে ভাগে বিভিন্ন ধৰণৰ সভাত অংশগ্ৰহণ কৰিব। সৌৰভ ভাৰদ্বাজ আছে আমাৰ বিশিষ্ট নেতা, আমাৰ আছে ৰাঘৱ চাড্ডাজী আছে, তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী স্বয়ং অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া, ভগৱন্ত মান ডাঙৰীয়া, তেওঁলোকে বিভিন্ন সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব।